ৰাইজৰ বাবে ধুবুৰীত বিগত 10 বছৰে বিনামূলীয়া সেৱা আগবঢ়াই চৰ্চাত এজন প্ৰাক্তন গৃহৰক্ষী জোৱান। এইজন জোৱান হৈছে প্ৰাক্তন গৃহৰক্ষী জোৱান মোজাম্মেল হক। ধুবুৰী চহৰৰ আইজি ৰোডৰ বাসিন্দা মোজাম্মেল হকে বিগত 10 বছৰে ৰাইজৰ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়াই চৰ্চা লৈ আহিছে। কেতিয়াবা যদি চহৰখনত যান জঁটৰ নিয়ন্ত্ৰণ কৰে, আন কেতিয়াবা থানা BSF কেম্পত বিনামূলীয়াকৈ সেৱা আগবঢ়ায়। কেৱল সেয়াই নহয়, সাম্প্ৰতিক পৰিস্থিতিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ তথা সাম্প্ৰদায়িক ঘটনা নঘটে, এইদৰে প্ৰতিদিনে ঘৰৰ পৰা খাকী পোছাকযোৰ পিন্ধি আহি প্ৰতিটো অঞ্চলত ৰাতি ৰাতি পহৰা দিয়ে এইজন প্ৰাক্তন গৃহৰক্ষী জোৱান মোজাম্মেল হকে। আজিৰে পৰা 10 বছৰ পূৰ্বে কেৱল মাত্ৰ দাড়ি থকাৰ বাবে নিজ দায়িত্বৰ পৰা আঁতৰাই পঠিয়াই দিয়া হৈছিল ঘৰলৈ। কিন্তু দেশ সেৱা কৰা যাৰ ইচ্ছা থাকে কোনেও বাধা দিব নোৱাৰে। পত্নীসহ এক সন্তানৰ পিতৃ মোজাম্মেল হকে এইদৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য সদায় পালন কৰি আহিছে। প্ৰয়োজনত পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিবলৈ সীমান্তত যাবলৈ সাজু প্ৰাক্তন গৃহৰক্ষী জোৱান মোজাম্মেল হক। ঘৰ আজি ইয়াতে। আপুনি আগতে কি হোমগাৰ্ডত আছিল? হোমগাৰ্ডত আছিলোঁ, 2005 ঢুকিছোঁ। কিমান দিন কৰিছিলে? 10 বছৰমান কৰিছোঁ। বৰ্তমান কৰিছোঁ, ভোটৰ ডিউটি দিছে, কিন্তু মই দাড়ীৰ কাৰণে মোক ওলাই দিল। মই এতিয়া এনে ফ্ৰী ডিউটি কৰি আছোঁ, বিনামূলীয়া ডিউটি কৰি আছোঁ। দিনে ৰাতি কৰোঁ, ৰাতি 12টা 1টালৈ কৰোঁ, ৰাতিপুৱা কৰোঁ। CRP কামৰ ডিউটি কৰোঁ, থানাত দেখি আছোঁ, ট্ৰেফিকৰ কণ্ট্ৰল কৰি আছোঁ। আৰু স্কুলৰ ল'ৰা ছোৱালী যায় তাৰো মই হেফাজত কৰোঁ। গৰীব মানুহ যায়, যোনে যাওক মই চেলুট কৰোঁ মিনিষ্টাৰ MLA ক। এনে ফ্ৰী ডিউটি কৰি আছোঁ, ৰাতি ডিউটি কৰোঁ। আমাৰ লগত দেশত যুদ্ধ চলি আছে, হিন্দুস্তান পাকিস্তান উগ্ৰবাদী ঢুকিব পাৰে, মই জান দি দিম, শ্বহীদ হৈ যাম আমাৰ ভাৰতৰ কাৰণে। মোৰ ভাৰত মোৰ জান নাখায়। হিন্দু আছে, মুছলমান আছে ইয়াত, যিহেতু মাজতে মই থাকোঁ, যাতে দাঙ্গা ফাঁচা না হয়, মই জান দি দিম। কিন্তু মই এইটো হ'ব নিদিম যে কোনো মাৰামাৰি, কোনো দাঙ্গা ফাঁচামা। আৰু ইনশাল্লাহ যাম, মোক যদি পঠায় মই ইনশাল্লাহ ইণ্ডিয়া হৈ ভাৰত মাতাৰ কাৰণে খাটিম। মই যুদ্ধত শ্বহীদ হ'লে হ'ম, যাম মই। মোক যদি পঠায় মই যাম, ইনশাল্লাহ যাম। চিপাহীটো আমালোকে গৃহৰক্ষী বাহিনী, আমালোকে পুলিচ নহয়, হোমগাৰ্ড। মই 10 বছৰ পৰা বহি আছোঁ। না, পৰিয়াল টেইলাৰী কাম কৰোঁ আৰু ৰাজমিস্ত্ৰী কাম কৰোঁ, আৰু বা ডাক্তৰৰ লগত থাকোঁ, মনৰ ডাক্তাৰ। এইবিলাক কাম কৰি মই চলি আছোঁ। অসুবিধা মানে মোৰ অসুবিধা নাই, লেকিন কিন্তু মোৰ অফিচাৰবিলাক বদমাইছ, এইবিলাক পইচা লৈ পোষ্টিং দিয়ে, মোক নিদিয়ে। এইকাৰণে মোক বেয়া কথা কৈ আগে দিয়ে। জয় হিন্দ, भारत माता की जय। राम का देश है, रहीम का भी देश है, सब एक समान, न सिख न ईसाई, सबका समान अधिकार है। ये भारत है, ये हिंदुस्तान है, सबका अधिकार समान है।